নেটতো ধৰক জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা মানুহৰ সংখ্যাও কমি গৈছে আৰু ইভেন জুবিন ক্ষেত্ৰতো মানুহ কমিছে। ভাবিছিলোঁ বহুত মানুহ থাকিব নেকি অন্তিনাৰ দিনা, কিন্তু আজি সিমান মানুহ নাই, মানে একদম মানুহ কমি গৈছে ক'ব গ'লে ন। আজিকালি মানুহ নাহে ন, আজি অলপ কম দেখা গৈছে। মানে আচৰিত কথা। আগতে ইমান ভিৰ ভাৰ, গাড়ী চাড়ী ৰখাবৰ জেগা নাথাকে, মানুহ ক'ব গ'লে খোজ কাঢ়িবৰে জেগা নাথাকে, কিন্তু আজি দেখা পাইছোঁ মানুহ একদম মানে সীমিত আৰু লিমিটেড। মই অকণমান দেখাই দিছোঁ ৰ'ব দেই। এইটো একচুৱেলি চিটিং এৰিয়া থাকে। ইয়াতেতো ঢেৰ মানুহ এনি টাইম বহিয়ে থাকে আৰু ইয়াত প্ৰগ্ৰাম চগ্ৰামো হৈ থাকে গান চানৰ, কিন্তু এতিয়া নাই। য'ত জুবিন দাক সমাধি দিয়া হৈছিলে এই জেগাটো, এইটো বনাইছে কিবা গ্লাছেদি বনাব নেকি নাজানো, আৰু কিবা কিবি ফ্ৰেমিং টেমিং কৰি আছে, ভালদৰে বনাব চাগে। এয়া চাওক মোটামুটি খালী নিচিনা দেই, মানুহ আছে কিন্তু একদম কম মানুহ। ইয়াততো মানুহ কমিছে, ঠিক তেনেকৈ ইণ্টাৰনেটতো মানুহ কমি গৈছে, কিন্তু সেইটো একচুৱেলি মানুহবিলাক থমকি ৰ'লে নহ'ব। কিমান জেগা খালী, এইবিলাক জেগাত কিন্তু ঢেৰ মানুহ এনি টাইম আছিল আগতে। এইটো মেইন ৰোডটো, এইফালে এক্সিট আৰু এইফালে এণ্ট্ৰি হয়। 200 বা 250 মানুহ হ'ব মেক্সিমাম, একেবাৰে মানুহ নাই। মানে আচৰিত কথা, না গুৱাহাটীত কিবা ডাঙৰ প্ৰগ্ৰাম চলি আছে, না ক'ৰবাত কিবা চলি আছে, কিন্তু ইয়াত মানুহ একদম কমি গৈছে। কিহৰ কাৰণে এইটো হৈছে নাজানো আৰু। এনেই ছানডে মানুহ হয়, কিন্তু এনেকুৱা লাগি আছে কিছুদিন পিছত হয়তো ছানডেও মানুহ কমি যাব ইয়াতে। এয়া চাওক এইফালে একেবাৰে মানুহ নোহোৱা হৈছে। ইয়াৰ যে লোকেল মানুহখিনিয়ে ক'ব গ'লে দিন ৰাত কাম কৰে জেগাটো চাফা কৰি ৰখাৰ কাৰণে। এয়া চাওক এই মাইকী মানুহখিনি এতিয়াও কাম কৰি আছে, এই ৰাতিলৈকে কাম কৰি আছে ইয়াৰে লোকেল মানুহখিনি। সেইকাৰণে মাজতে খুব নিউজ বজিছিল যে কিছুমানে মদ তদ খাই। একচুৱেলি এই বাইদেউ কেইগৰাকীৰ বিৰাট খং উঠে, কাৰণ এনেকুৱা আৰু ঢেৰ আছে মানে ইয়াৰে লোকেল মানুহ, তেওঁলোকে এইখিনি মানে মেইনটেইন কৰি ৰাখিছে আৰু চাফ চিকুণ কৰি ৰাখিছে। চ' কিছুমান মানুহে লেতেৰা কৰিলে অভিয়াছলি খং উঠিবই। এই ৰাতিও কাম কৰি আছে ভাবক, বহুত মানুহতো ভাত খাই শুয়ে গ'ল, মানে অলমষ্ট খালী। চাওক মানুহ নায়ে, মানে আচৰিত ধৰণে মানুহ কমি গৈছে। এইটো আচৰিত কথা। মানে ক'ব গ'লে এইটো পৰিৱেশ মই আজি ফাৰ্ষ্ট টাইম দেখা পাইছোঁ ইয়াতে। না মানুহ আছে না গাড়ী আছে ক'ব গ'লে আগৰ তুলনাত মানে 1-2% নাই। আচৰিত কথা। আৰু ইমান সোনকালেতো এনেকুৱা নহয় ক'ব গ'লে। চাগে এটা কথা ৰাসৰ কাৰণে হ'ব পাৰে, হয়তো মানুহবিলাক ৰাসত বিজি আছে। কিন্তু মই কেইজনমান মানুহ লগ পালোঁ, ধুবুৰীৰ পালোঁ, গোলাঘাটৰ পালোঁ আৰু বাইহাটা ফালৰ পালোঁ। এনেকুৱা মানুহ কেইজনমান লগ পালোঁ, তেওঁলোকে গ্ৰুপ হৈ আহিছে। তেওঁলোকে কৈছে অকল হেনো ইয়াতে আহিছে, মানে বেলেগ কাম নাই, তেওঁলোকে ফ্ৰী হ'লে ইয়াত আহি যায়। মানে ইয়াত হেনো কিবা এটা মানে শান্তি পায় আৰু ইয়াৰ পৰিৱেশটো ভাল পায়, গান চান বজি থাকে। আজি কিন্তু তেনেকুৱা পৰিৱেশ নাই। এনে ডাঙৰ চাউণ্ড টাউন কোনোবাই আনে আগে পিছে, আজি কিন্তু দেখা নাই তেনেকুৱা। একচুৱেলি প্ৰশাসনে জুবিন ক্ষেত্ৰ নবনায়, প্ৰশাসনে সুৰক্ষা দিয়াৰ কাৰণে থাকে ইয়াতে। কিবা যাতে অঘটন নহয়, একো যাতে খেলি মেলি যাতে নহয়, হাই কাজিয়া যাতে নহয়, সেইটো কণ্ট্ৰল কৰাৰ কাৰণেহে প্ৰশাসন থাকে। আচলতে জুবিন ক্ষেত্ৰখন ডেভেলপ কৰাৰ কাৰণে হয়তো PWD ডিপাৰ্টমেণ্টৰ আণ্ডাৰত কোনোবাই কাম কৰি আছে, কোনোবা কণ্ট্ৰেক্টৰে বা CPWD বা PWD হ'ব মোৰ আইডিয়া। আৰু সেই হিচাপত কাম কৰি আছে অলৰেডি, সেইখিনি মানুহে কোনো ডিষ্টাৰ্ব পোৱা নাই, দিন ৰাত কাম কৰি এতিয়াও কৰি আছে। এইফালে চাওক ৰঙা টি চাৰ্ট পিন্ধি আছে, এতিয়াও কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। চাওক মানুহ নাই, একেবাৰে নাই। ৰাসৰ কাৰণে কমিছে চাগে। ছানডে কিন্তু আমাৰ মানুহ হয় দেই। এটা কথা কওঁ, ছানডে যাতে পাৰিলে নাহিব ইয়াতে জুবিন ক্ষেত্ৰত, কাৰণ ইমান মানুহ হয় নহয়, আপোনালোকে বহুত কষ্ট পাব। আৰু কমচে কম ফেমিলি লৈ যাতে নাহে, আৰু যদি বয়সীয়াল যদি ঘৰৰ মানুহ আছে তেওঁলোকক কিন্তু একেবাৰে লৈ নাহিব, বিৰাট কণ্ডিশ্যন বেয়া হয়। প্ৰথম কথাটো হ'ল আপুনি খানাপাৰাৰ পৰা এই জুবিন ক্ষেত্ৰলৈকে অহাৰ কাৰণে অলমষ্ট 1 ঘণ্টামান টাইম লাগে মিনিমাম। আৰু যদি বৃদ্ধ মানুহ যদি আছে তেতিয়াহ'লেতো আৰু চেছে, আৰু কণ্ডিশ্যন বহুত বেয়া হৈ যায়। গতিকে ছানডে যাতে নাহে। ধন্যবাদ। জয় অসম, জয় জুবিন দা।